নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিব লৈছোঁ শ'ল মাছ আৰু এয়া হৈছে কণ বিলাহী আৰু শ'ল মাছৰ এখন তৰকাৰী। মাছ কেইটুকুৰা হাফ ফ্ৰাই হোৱাকৈ ভাজিছোঁ। ফুলকৈ ফ্ৰাই কৰিলে ইয়াৰ সোৱাদটো নাহিব, সেইকাৰণে হাফ ফ্ৰাই কৰি লৈছোঁ। এয়া মই হাফ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াত দি দিম তেজপাত দুখিলা। তেজপাতৰ লগত এইটো হৈছে ৰঙা জলকীয়া, শুকান জলকীয়া এটা। তাৰপিছত অলপমান দি দিছোঁ এয়া পাঁচফোৰণ। মাছ তৰকাৰীত পাঁচফোৰণ দিলে খাই ভাল লাগে, তাৰ সোৱাদটো আহে। এতিয়া অলপ ফ্ৰাই কৰাৰ পিছত আৰু মই দি দিম কণ বিলাহী। এতিয়া দি দিম অলপমান হালধি আৰু লগতে সোৱাদ অনুযায়ী নিমখ দি অলপ লৰাই ঢাকোন মাৰি ৰাখি দিম। এয়া এইফালে মোৰ বিলাহী ধুনীয়াকৈ হৈ গ'ল, তেল ওলাই আহিল। এতিয়া মাছ পিচ দি দিওঁ। মই এইফালে গৰম পানী কৰি ৰাখি দিছোঁ আৰু এতিয়া ইয়াত গৰম পানী অলপ দি দিম। এয়া দেখিছেনে মোৰ মাছৰ তৰকাৰীখন উতল আহি গ'ল আৰু ৰংটো কি ধুনীয়া হৈছে। খাবলৈ সোৱাদ হ'ব বুলি ভাবিছোঁ আৰু আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাইছেনে জনাবচোন। আৰু শ'ল মাছ কি ধৰণে ৰান্ধে জনাবলৈ নাপাহৰিব দেই, তেতিয়া ময়ো ৰান্ধিব পাৰিম। মোৰ মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াত অলপমান মান ধনিয়া পাত কাটি দিম সৰু সৰুকৈ। আৰু এই মান ধনিয়া পাত কাটিলে ইয়াৰ সোৱাদো ধুনীয়া হয় আৰু গোন্ধটো ইমান ভাল লাগে খাবৰ কাৰণে। এতিয়া মই আনফালে অন্য এখন ভাজিৰ কাৰণে ইয়াত তেল গৰম কৰি লৈছোঁ। তেলত অলপমান নহৰু দি লৈছোঁ। এতিয়া মানে ঢেকীয়া শাক এখন বনাম বুলি ভাবিছোঁ। ঢেকীয়া শাকত নহৰু দিলে খাই ভাল লাগে। এতিয়া মই দিম সৰু আলু আৰু ঢেকীয়া ভাজি। এয়া সৰু আলু অলপমান প্ৰথমে দি ভাজি লওঁ। অলপমান হালধি দি দিছোঁ, সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ আৰু আলুকেইটা আধা ভজা হোৱালৈকে ভাজিব লাগিব। তাৰপিছত সেই ঢেকীয়াখিনি দিম আৰু এতিয়া ঢেকীয়া ছিজন আহি গ'ল। এয়া আমি ঢেকীয়া আজি প্ৰথম খাবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া আমাৰ অকল ঢেকীয়াই হৈ থাকিব। মানে 2-3 সাঁজৰ মূৰে ঢেকীয়া আমি খাম মানে। আমি গোটেইকেইটাই ঢেকীয়া খাই ভাল পাওঁ, সেইকাৰণে ৰান্ধিয়ে থাকোঁ আৰু খানা ৰেডি হৈ গ'ল। থেংক ইউ মৰমৰ মানুহজনী দিছা যে। কি বনাইছা আজি? কেনেকুৱা? ঢেকীয়া, চানা, চাটনি দুখন আৰু এফালে মাছ আৰু কণ বিলাহী। ভাল লাগিছেনে? ভাল লাগিছে। খাই পেলাই ক'বা। দাইল মজা। খাই চাওঁ। খাইছোঁ দেই ৰাইচ, মানুহজনীয়ে বনোৱা মজা হৈছে। ঢেকীয়া ভাজিখন ভাল হৈছে। আজি প্ৰথম খাইছোঁ ন? প্ৰথম খাইছোঁ। বৰষুণ দিছে, এতিয়াতো ঢেকীয়াৰে ছিজন। বৰষুণ আহিলে এতিয়া ঢেকীয়া গজিব আৰু এভেইলেবল হ'ব আৰু চাৰিওফালে। এইটো টেষ্ট কৰা। কোনটো? লাহে খাব দিয়া। বেংগলী মানুহে কেনেকৈ খাই নাজানো নহয়। আমি বেংগলী নহয় যে, আমি অসমীয়া, খাৰ খোৱা অসমীয়া। গোটেই সোপা খিচিৰি কৰি খাই দিব লাগে ন? অঁ, চব মিহলাবা, তাৰপিছত খাই দিয়া আৰু চাওঁ মাছৰ জোল কেনেকুৱা হৈছে। ৱাও, নাইচ। কণ বিলাহী এবছৰ প্ৰথম খাইছোঁ, খুব ভাল লাগিছে খাই। কণ বিলাহীৰ সোৱাদ লৈছোঁ আৰু মাছৰ। আমাৰ ডাঙৰ বিলাহীটো ভালেই নালাগে ন, টেঙা নালাগে যে খাবলৈ। ভিডিঅ' বনাই আছোঁ মই। আজিৰ আমাৰ থালিখন কেনে পালে জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।